ডিজিটেল স্কেম আসাম চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত আলোচনা কৰিম যে বৰ্তমান কিন্তু আপোনালোকৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 কাৰণে বৰ্তমান আপোনালোকৰ অনলাইনত এপ্লাই চলি আছে। গতিকে আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম যে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ কিমান লাগিব, কোনসকল শিক্ষাৰ্থীয়ে অৰ্থাৎ কোনসকল ছাত্ৰ ছাত্ৰীয়ে আপোনালোকে এপ্লাই কৰিব পাৰিব, কোনসকল ছাত্ৰ ছাত্ৰীয়ে আপোনালোকে এই পইচাখন লাভ কৰিব পাৰিব, কিমান টকাকৈ লাভ কৰিব পাৰিব, গোটেইখিনি কিন্তু আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে ডিছকাছ কৰিম। গতিকে আপোনালোকে যিসকলে মেট্ৰিক পাছ কৰিছে অৰ্থাৎ 10 পাছ কৰিছে তো সেইসকলৰ কাৰণে কিন্তু আজিৰ এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। আৰু এই ভিডিঅ'টো আপোনালোকে একেবাৰে প্ৰথমৰ পৰা শেষলৈ চাব, তাৰ পিছতে আপোনালোকে গম পাব যে কি কি ডকুমেণ্টছ আপোনালোকৰ লাগিব, কেনেকুৱা ধৰণৰ আপোনালোকৰ হেৰি লাগিব, পাৰ্চেণ্টেজ লাগিব, বা আপোনালোকৰ কোৱালিফিকেশ্যনটো কিমান লাগিব, বা আপোনালোকৰ এপ্লাইটো আপোনালোকৰ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, গোটেইখিনি কিন্তু আজিৰে একেটা ভিডিঅ'তে আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। এতিয়া মই আপোনালোকক দেখুৱাই দিম স্ক্ৰীন ৰেকৰ্ডিং ভিডিঅ' কৰি, যে আপোনালোকক দেখুৱাই দিম যে আপোনালোকৰ গোটেই অল ডিটেইলছটো আপোনালোকৰ কাম অৰ্থাৎ CM টিপুলে এইটো আপোনালোকৰ এখন আঁচনি হয় আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম আঁচনি অসম অভিযান 3.0 আঁচনিখনৰ নাম দিয়া হৈছে। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। এতিয়া আপোনালোকক দেখুৱাই দিম যে আপোনালোকে কোনসকল প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব, কোনসকলে নোৱাৰিব, কিমান টকাকৈ লাভ কৰিব পাৰিব, কেইমাহ পিছত লাভ কৰিব পাৰিব, কিমান টকা আপোনালোকক ছাবচিডি দিব, কিমান টকা আপোনালোকৰ লোনটো আপোনালোকৰ ক্ল'জ কৰিব লাগিব, গোটেইখিনি কিন্তু আজিৰ এই ভিডিঅ'টোত জনাই দিম। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 আপোনালোকৰ যিটো অনলাইনত আবেদন প্ৰক্ৰিয়াটো আপোনালোকৰ কেতিয়া আৰম্ভ হ'ব, কোনসকলে আপোনালোকে আবেদন কৰিব পাৰিব, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণ কথা গম পাব। গতিকে আপোনালোকে যিসকলে ভাবি আছে যে আপোনালোকে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান 3.0ত আপোনালোকে আবেদন কৰিব পাৰিব, তো সেইসকলৰ কাৰণে আজিৰ এই ভিডিঅ'টো অত্যন্ত প্ৰয়োজনীয় এখন বা গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু এই ভিডিঅ'ত আপোনালোকে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান 3.0ত কিন্তু আপোনালোকে মেট্ৰিক পাছ কৰা সকলেহে আপোনালোকে এই আপোনালোকৰ যিটো অসম চৰকাৰৰ যিটো আঁচনি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম, মেট্ৰিক পাছ থকা হ'লে কিন্তু আপোনালোকে এই আঁচনিখনত অনলাইনত আবেদন কৰিব পাৰিব। কোনসকলে আবেদন কৰিব পাৰিব, কোনসকলে নোৱাৰিব, কি কি কৰিব লাগিব, আপোনালোকে কিমান টকা পাব, গোটেইখিনি কিন্তু আজিৰ এই ভিডিঅ'ত আপোনালোকে গম পাই যাব। তো প্ৰথমতে আপোনালোকে নটিফিকেশ্যনটো চাই লওক, আপোনালোকৰ যিসকলে ইলিজিবল হয় বা নহয়, আপোনালোকৰ কোনসকল ইলিজিবল হয় বা নহয়, সেইটো আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। ইয়াত প্ৰথমতে আপোনালোকে চেক কৰিব যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান 3.0 প্ৰত্যাশিত মুকলি যোগ্যতা সুবিধা আৰু অনলাইন আবেদনৰ সবিশেষ কিন্তু আপোনালোকৰ ইয়াত দিয়া হৈ আছে। গতিকে আপোনালোকে যিসকলে ভাবিছে যে মই আবেদন কৰিম, কিন্তু আপোনালোকৰ কাৰণে কিন্তু এই ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে সকলোৱে গম পাব যে আপুনি ইলিজিবল হয় নে নহয়, আপোনাৰ কি কি থকাৰ প্ৰয়োজন, আপোনাৰ কি যোগ্যতা থাকিব লাগিব, গোটেইখিনি কিন্তু আপোনালোকে গম পাই যাব। তো প্ৰথমতে আপোনালোকে ইয়াত এটা কথা লক্ষ্য কৰিব, আত্মনিৰ্ভৰ অসম অভিযান 1.0 আৰু 2.0ৰ সফল ৰূপায়ণৰ পিছত অসম চৰকাৰে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ ওলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি আপোনালোকৰ নতুন আঁচনি অৰ্থাৎ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান 3.0। এই আগন্তুক পৰ্যায়ৰ লক্ষ্য হৈছে অসমৰ যুৱক যুৱতীসকলক আৰ্থিক সহায় দক্ষতা বিকাশ আৰু বজাৰ সংযোগ প্ৰদান কৰি উদ্যোগীকৰণৰ পৰিৱেশ তন্ত্ৰক আৰু অধিক শক্তিশালী কৰা। ইয়াৰ ওপৰত কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডাইৰেক্টলি কৈছিলে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম 3.0ৰ যিটো আপোনালোকৰ অনলাইনত আবেদন প্ৰক্ৰিয়া ইতিমধ্যে কিন্তু আপোনালোকৰ আৰম্ভ হ'ব, অতি সোনকালেই আৰম্ভ হ'ব। তো আপোনালোকে যিসকলে আবেদন কৰিব বিচাৰিছে আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ইয়াত চাব লিখা হৈ আছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰৰ এক বৃহৎ পদক্ষেপ অব্যাহত আছে। নিবনুৱা সমস্যা হ্ৰাস আৰু স্বাৱলম্বী অসম গঢ়াৰ ওপৰত তীব্ৰ গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান 3.0ৰ ইয়াত বৈশিষ্ট্য আৰু সবিশেষ কিন্তু আপোনালোকে ইয়াত দিয়া হৈ আছে। প্ৰথমতে আপোনালোকে আঁচনিৰ নামটো চাব, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান 3.0। তাৰপিছত আপোনালোকৰ এইটো লঞ্চ কৰা হ'ব অসম চৰকাৰৰ তৰফৰ পৰা, আৰু আত্মনিয়োগৰ বাবে কিন্তু আৰ্থিক সাহায্য আপোনালোকক চৰকাৰৰ তৰফৰ পৰা এই আঁচনিৰ দ্বাৰা আপোনালোকে লাভ
কৰিব পাৰিব। তাৰপিছত প্ৰত্যাশিত হিতাধিকাৰীসকলে এতিয়া কিন্তু ঘোষণা কৰা হ'ব ভিডিঅ'ৰ শেষলৈ কিন্তু আপোনালোকে গম পাই যাব। আৰু আপোনালোকে যিসকলে ভাবিছে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান 3.0ত আপোনালোকে আবেদন কৰিব বুলি, ইয়াত কিন্তু আপোনালোকক স্পষ্ট কৰি দিয়া হৈ আছে যে আপোনালোকে যিসকলে এই আঁচনিখনত আপোনালোকে আবেদন কৰিব পাৰিব, আপোনালোকে এককালীনভাৱেই হওক বা আপোনালোকে মানে যিবোৰ আপোনালোকে ষ্টুডেণ্টসকলে বা আপোনালোকে মানে যিসকলে আপোনালোকে ভাবিছে আবেদন কৰিব পাৰিব, তো সেইসকলে কিন্তু আপোনালোকে 2 লাখ টকাৰ পৰা আপোনালোকে 5 লাখ টকাকৈ আপোনালোকে দুটা কিস্তিত এই পইচাটো আপোনালোকে লাভ কৰিব পাৰিব। এইকেইদিনমান আগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিন্তু আপোনালোকৰ মুখ্যমন্ত্ৰী অৰ্থাৎ কামা CM-AAR যিটো আপোনালোকৰ হেৰি আছিলে 1 লাখ টকাকৈ কিন্তু আপোনালোক সকলোকে চেক বিতৰণ কৰা হৈছিলে। তো আপোনালোকে যিসকলে ভাবিছে আবেদন কৰিব বুলি, আৰু আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো কিন্তু আপোনালোকৰ অনলাইনত এই আবেদন প্ৰক্ৰিয়াটো আপোনালোকৰ কৰিব লাগিব। আৰু ইয়াৰ লক্ষ্য হৈছে যে যিসকল উদ্যোগীকৰণৰ মানে সৰু এটা বিজনেছ লৈ আছে, তো সেইসকলে পইচাৰ কাৰণে আপোনালোকে আগুৱাব নোৱাৰে, তো সেইসকলক কিন্তু এই আঁচনিখন প্ৰদান কৰা হ'ব। তো আপোনালোকে যিসকলে আগতে মানে যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম 1.0 বা 2.0 যিসকল হিতাধিকাৰী আছে, তো সেই হিতাধিকাৰীসকলে কিন্তু এই মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম 3.0 আঁচনিখনত আপোনালোকে আবেদন কৰিব নোৱাৰিব। এইটো আপোনালোক স্পষ্ট কথা। আত্মনিৰ্ভৰশীল অসমৰ উদ্দেশ্য 3.0 আপোনালোকৰ মুঠ উদ্দেশ্যটো আপোনালোকে নিশ্চয় গমেই পাইছে। যিসকলে ধৰি লওক আপোনালোকে মানে পইচাৰ অভাৱত কিবা এটা বিজনেছ কৰিব নোৱাৰে, আপোনালোকে বেকাৰ মানে ধৰি লওক আপোনালোকে লিখা পঢ়া কৰিছে, তাৰপিছত আপোনালোকে লিখা পঢ়া এৰি আছে, এতিয়া বৰ্তমান আপোনালোকে বেকাৰ পৰি আছে, তো সেইসকল শিক্ষাৰ্থীয়ে বা সেইসকল যুৱক যুৱতীসকলে কিন্তু এই আঁচনিখনত আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত কোৱা হৈছে প্ৰত্যাশিত যোগ্যতাৰ মাপকাঠি কিন্তু আপোনালোকে ইয়াত দিয়া হৈছে। কামা 3.0ৰ বাবে যোগ্যতাৰ মাপকাঠি পূৰ্বৰ পৰ্যায়সমূহৰ অৰ্থাৎ আপোনালোকৰ মানে বৰ্তমান কামা অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম 1.0 আৰু 2.0ত আপোনালোকে যিসকলে আবেদন কৰিছিলে, তো আগতে আপোনালোকৰ যিবোৰ নিয়ম কানুন আছিলে বা যোগ্যতাৰ মাপকাঠি দিয়া হৈ আছিলে চৰকাৰৰ তৰফৰ পৰা, কিন্তু সেই মাপকাঠিয়ে থাকিব। কিন্তু তাৰপিছত ইয়াত কোৱা হৈছে যে আপোনালোকে 3.0ৰ কাৰণে যোগ্যতাটো আপোনালোকৰ সাধাৰণ যিটো যোগ্যতা আছে, সেই যোগ্যতাটো কিন্তু আপোনালোকৰ অসমৰ স্থায়ী বাসিন্দা আপুনি হ'ব লাগিব। তাৰপিছত বয়সৰ সম্ভাৱনা আপোনালোকৰ 28ৰ পৰা 45 বছৰৰ ভিতৰত হ'ব লাগিব। তাৰপিছত প্ৰতিটো পৰিয়ালত এজনকৈ আপোনালোকৰ পৰিয়ালত এজন মানুহে কিন্তু এই আঁচনিখন লাভ কৰিব পাৰিব। আৰু CM-AAA 1.0 বা 2.0 হিতাধিকাৰী হ'ব নালাগে, মই আপোনালোকক আগতীয়াকৈ এই কথাটো কৈ দিছিলোঁ। তাৰপিছত আপোনালোকৰ আছে নিয়োগ বিনিয়োগ পঞ্জীয়নৰ প্ৰয়োজন। তাৰপিছত ইয়াত কোৱা হৈছে যে আপুনি SC ST OBC আৰু আপোনালোকে 10 পাছ অৰ্থাৎ মেট্ৰিক পাছ থকা হ'লে কিন্তু আপোনালোকে যোগ্যতাৰ যিটো শিক্ষাগত আৰ্হতা যিটো আপোনালোকৰ এইটো আপোনালোকৰ লাগিব নিম্নতম আপোনালোকৰ 10ম শ্ৰেণীলৈ অৰ্থাৎ মেট্ৰিক পাছ থকা হ'ব লাগিব। তাৰপিছত SC ST OBC কিন্তু আপোনালোকৰ 10মান শ্ৰেণীলৈ আপোনালোকে থাকিব লাগিব। তাৰপিছত আপোনালোকৰ ইয়াত কোৱা হৈছে পেছাদাৰীটোৰ আপোনালোকৰ নিম্নতম 4 বছৰীয়া ডিগ্ৰী ইঞ্জিনিয়াৰিং, চিকিৎসা, কৃষি, পশু চিকিৎসালয় এইবিলাকৰ ওপৰত আপোনালোকৰ থাকিব লাগিব। তাৰপিছত অন্যান্য চৰ্তসমূহ আপোনালোকে দিয়া হৈছে। আপোনালোকৰ নিজৰ অৰ্থাৎ সক্ৰিয় বেংক একাউণ্ট আপোনালোকৰ থাকিব লাগিব। বহুতখিনি কিন্তু আপোনালোকৰ ইয়াত মানে কথাবোৰ আপোনালোকৰ দিয়া হৈছে। আপোনালোকে যিকোনো বিজনেছৰ কাৰণে ধৰি লওক আপোনালোকে কৃষি আৰু উদ্যান শস্য আপোনালোকে কৰিব পাৰিব। হাঁহ কুকুৰা ছাগলী গাহৰি মীন পালন, পেকেজিং, ৰেডিমেড গাৰ্মেণ্ট, হাৰ্ডৱেৰ আৰু ফেব্ৰিকেশ্যন, কাঠভিত্তিক উদ্যোগ বা বাঁহ ৰবৰ আগৰ বাগিচা আপোনালোকে সৰু স্থানীয় বা সৰু বিজনেছ আপোনালোকে কৰিব পাৰিব এই পইচা লৈ। তাৰপিছত পঞ্জীয়নৰ মাচুল কিন্তু এইবাৰৰ পৰা আপোনালোকক 200 টকাকৈ আপোনালোকে দিব লাগিব। যিসকল ধৰি লওক আপোনালোকে সাধাৰণ শ্ৰেণীৰ হয়, তো সেইসকলে কিন্তু আপোনালোকে 200 টকাকৈ দিব লাগিব। তাৰপিছত যিসকল অনুসূচিত জাতি OBC যিসকল OBCত পৰিছে সেইসকলে কিন্তু আপোনালোকে 100 টকাকৈ দিব লাগিব। তাৰপিছত আত্মনিৰ্ভৰশীল অসম 3.0ৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব, আপোনালোকে কিন্তু আত্মনিৰ্ভৰশীল অসম আঁচনিৰ মানে যিটো আপোনালোকৰ আবেদন প্ৰক্ৰিয়া এতিয়া কিন্তু আপোনালোকৰ ষ্টাৰ্ট হোৱা নাই। যেতিয়া নেকি ষ্টাৰ্ট হ'ব তেতিয়া মই আপোনালোকক ভিডিঅ'টো বনাই দেখুৱাই দিম। আপোনালোকে যদি মোৰ চেনেলত নতুন আছে, প্লিজ আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ চেনেলটো আপোনালোকে যেতিয়া ছাবস্ক্ৰাইব কৰি ৰাখিব, তাৰপিছত কিন্তু মই ইয়াৰ বিষয়ত আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব, আপোনালোকৰ কেনেকৈ মানে কি কৰিব লাগিব গোটেইখিনি কিন্তু আপোনালোকে গম পাই যাব। তাৰপিছত কিন্তু আপোনালোকৰ
এই যিটো অফিচিয়েল ৱেবছাইট আছে এই ৱেবছাইটটো কিন্তু মোৰ হোৱাটছআপ চেনেলত দিয়া হৈছে। আপোনালোকে যিসকলে মোৰ হোৱাটছআপ চেনেলত এতিয়ালৈকে জইন হোৱা নাই আপোনালোকে কিন্তু সোনকালে জইন হ'ব পাৰিব মোৰ হোৱাটছআপ চেনেলত। এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত চাব মোৰ হোৱাটছআপ চেনেলৰ লিংক আছে, বিনামূলীয়াকৈ আপোনালোকে জইন হ'ব পাৰিব। মই যিবিলাকৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ সেইবিলাকৰ ওপৰত কিন্তু মই অলপ পিছে হোৱাটছআপ চেনেলত আপডেট দিয়ে থাকোঁ। গতিকে আপোনালোকৰ সকলো খবৰৰ লগত সংযুক্ত হ'বলৈ আপোনালোকে মোৰ হোৱাটছআপ চেনেলত জইন হ'বলৈ নাপাহৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।